Hello friends, welcome to my channel Hima's Recipes and Vlogs. আজি মই আপোনালোকক নিজ হাতেদি পুতা এডাল বেঙেনাৰ পুলি দেখুৱাম বুলি ভাবিছোঁ। মই কিচেন গাৰ্ডেন হিচাপে ঘৰতে কিছুমান সৰু সুৰা বস্তু মই কৰি লৈছোঁ। ধৰক যেনে পুদিনাৰ পাত কেইটামান পুতি লৈছোঁ, পিঁয়াজৰ ঠাৰি, কেতিয়াবা কিছুমান ক্ষেত্ৰত লাগে চুপ আদি বনালে লাগি যায় পিঁয়াজৰ ঠাৰি, ফুচকা আদি বনাবলৈ পুদিনাৰ পাত লাগে, আৰু আনহাতে ধনিয়াৰ পাত কেইডালমানো দি দিছোঁ মই, বঙালী ধনিয়াৰ পাত। বাল্টিঙত ৰুইছিলোঁ, এতিয়া মই বৰ্তমান মাটিত নমাই দিছোঁ ডাঙৰ হোৱা কাৰণে, কিন্তু বৰ ধুনীয়া লাগে। বেঙেনাৰ পুলিডাল মোৰ বেক চাইডেই আছে, দেখিবলৈ পাইছে বহুতো বেঙেনা ইয়াতে লাগিবলৈকে ধৰিছে, দেখা পাইছে, আৰু সেইডাল আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। মই এই বেঙেনাৰ পুলিডাল আমাৰ গুৱাহাটীৰ সোণাপুৰৰ চাইডে এখন নাৰ্চাৰীৰ পৰা আনিছিলোঁ। 20 টকাত 6ডালমান দিছিলে। গোটেইকেইডালৰ গ্ৰোথ ইমান ভাল হোৱা নাই, এইডালত অলপমান ভালকৈ লাগিছে, গতিকে এইডাল মই আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। মই ইয়াৰে পৰা আগতে 4-5টামান খালোঁ, আৰু এতিয়াও প্ৰায় 12টামান লাগি আছে। সেইকাৰণে ভাবিলোঁ আপোনালোকক দেখুৱাওঁ। এইটো ভোলা বেঙেনা বুলি কয়, ডাঙৰ ডাঙৰ গোল বেঙেনা। নিজৰ বাৰীত হোৱাৰ কাৰণে দেখুৱাইছোঁ, এনেই একো ডাঙৰ কথা নহয়, বেঙেনা খেতি কৰা মানুহ বহুতো আছে, কিন্তু মই মোৰ ঘৰত হোৱাৰ কাৰণে মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এতিয়া সেইবিলাক চাই ভাল লাগে, আৰু মই সেইকাৰণে আপোনালোকক এতিয়া এই গছডাল মই দেখুৱাম বুলিকে ভাবিছোঁ। বেঙেনাৰ পুলিডাল আপোনালোকে দেখিবলৈ পাইছে, বৰ ধুনীয়াকৈ লাগিছে এইবিলাক, সেইকাৰণে মই আপোনালোকক দেখুৱাই দিওঁ। এতিয়া এই বেঙেনাবিলাক আপোনালোকে দেখিবলৈকে পাইছে, বৰ ধুনীয়াকৈ লাগি গৈছে। এইফালে এটা আছে, ইফালে 2টা লাগিছে, তলত বাগৰি গৈছে। গোটেইবিলাক আপোনালোকে দেখিবলৈকে পাইছে, ভাল লাগে, আৰু নিজৰ বাৰীৰ কাৰণে মই আপোনালোকৰ লগত এইটো শ্বেয়াৰ কৰিলোঁ। এই বেঙেনাডালৰ বাবে মই বেছি যত্ন কৰিছোঁ, মানে গৰুৰ গোবৰো দিছোঁ, আৰু নাৰ্চাৰীৰ পৰা মই কিছুমান সাৰ লৈ আনিছিলোঁ, সেই সাৰবিলাকো মই দিছোঁ। দি পেলাই মই যতনাই আছোঁ কাৰণে ভালদৰে হৈছে। বাকীকেইডালত সিমান যত্ন ল'ব নোৱাৰিলোঁ, ভালকৈ নালাগিল, সেইকাৰণে। আপোনালোকৰ নিশ্চয় ভাল লাগিব এই বেঙেনাকেইটা চাই, মোৰ মানে ইমানেই ভাল লাগে, সদায় শুই উঠি আহি তাকেই চাওঁ, ভাল লাগে। আৰু মই পিছফালে কিছুমান সৰু সৰু বস্তু মই বনাই লৈছোঁ, তাতে পুতি লৈছোঁ। নৰসিংহৰ গছ আছে মোৰ তাত, আৰু পুদিনাৰ পাত, আকৌ বঙালী ধনিয়া, এইবিলাক মই ৰুই লৈছোঁ, তাকো মই আপোনালোকক দেখুৱাই আছোঁ। এয়া আপোনালোকে দেখিবলৈকে পাইছে, মই ওচৰতে মানে ঘৰত কেতিয়াবা দৰকাৰী হয় কোনো এটা ৰেচিপি বনাবৰ কাৰণে পুদিনাৰ পাত, মই ইয়াতে এয়া পুদিনাৰ পাত অলপমান ৰুই লৈছোঁ গোটেইখিনিতে। হঠাতে দৰকাৰ হৈ পৰে, যিহেতুকে মই ইয়াত নতুনকৈ আহিছোঁ, ইয়াতে প্ৰায় অহা 1.5 বছৰমান হ'ল, গতিকে মই যিখিনি পাৰোঁ সৰু সুৰা বস্তু কিছুমান মই পুতি লৈছোঁ। আনহাতে মই এটা বাল্টিঙত মই এই বঙালী ধনিয়া বুলি কওঁ আমি, এইটো ধনিয়া পুতি দিছিলোঁ। এতিয়া ডাঙৰ হৈ গৈছে কাৰণে মই বাল্টিঙৰ পৰা উঠাই আনি যোৱাকালি মাটিত পুতি দিছোঁ। লাগিলে বহুত লাগে, সেইকাৰণে পাতবিলাকো বৰ ডাঙৰ ডাঙৰ কাৰণে মই আনি পেলাই এতিয়া কালি ইয়াতে মই পুতি দিলোঁ, আপোনালোকক দেখুৱালোঁ। আনহাতে মই নৰসিংহ গছ, অমিতাৰ গছ এইবিলাক ৰুই লৈছোঁ। ভাল লাগে নিজৰ বাৰীতে কিছুমান বস্তু হ'লে। এইফালে মোৰ অমিতা লাগিছে, বহুত অমিতা লাগিছিলে, মই বিকিলোঁ, বহুত বিলালোঁ। আজি মই এই ভিডিঅ'টোত আচল কথা মই বেঙেনাডাল দেখুৱাম বুলিয়ে ভাবিছিলোঁ, আৰু আপোনালোকক দেখুৱালোঁ। আৰু আপোনালোকৰ যদি ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈকে নেপাহৰিব।